Hello student, আমি পঢ়ি আছিলো ক্লাস 8 ৰ অনুশীলনী 2.1 অনুশীলনী 2.1 ৰ আমি কৰি আমি কোড পালোহি 3 নম্বৰ কোৱেশ্যনৰ বৰ্তমান আমি 14 নম্বৰ কোৱেশ্যনটো আমি কৰিব গৈ আছো 14 নম্বৰ কোৱেশ্যনটো মই বহিত পাতি লৈছো চোৱাচোন কি আছে 14 নম্বৰ কোৱেশ্যনটো 5x + 2 divided by 6x - 2 equal to 2/3 গতিকে আমি ইয়াৰ গঠনটোতে গম পাইছো এটো আমি কস পূৰণ কৰিব লাগিব তাৰ মানে আমি উপৰে তলে পূৰণ কৰিব লাগিব ঠিক আছে implies আমি প্ৰথমতে এটুকে কৰো বা আমি প্ৰথমতে এটু কৰিব পাৰো নহলে এটু কৰিব পাৰো ঠিক আছে মোৰ যোনটো মন গৈছে মই হেতু কৰিছো তোমাৰ যোনটো মন গৈছে তুমি হেতু কৰিবা মই এটু কৰিছো 3 * 5x + 2 equal to 2 * 6x - 2 ঠিক আছে আমি এটো এনেকৈ বহাব পাৰিলো হেতেন নেকি 5x + 2 টো আগত বহাই 3 টো পিছত বহালো হেতেন বা 6x - 2 টো আগত বহাই 2 টো পিছত বহালো হেতেন আমি পাৰিলো হেতেন কিন্তু আমি কৰিবলৈ এনেকেহে বেছি সুবিধা পাও হেকাৰণে আমি এনেকে বহাও সংখ্যাবিলাক মানে আমি বাওফালে বহাও তেতিয়া মানে আমি পূৰণ কৰিবলৈ আমি যেটো হুহতিয়া মানুহ ন আমাক যদি বাওহাতে ভাত খাব দিয়ে কেনেকুৱা লাগিব এ তেনেকুৱা ধৰণৰ মানে আমি নিজৰ সুবিধাটোৱে আমি সুবিধামতে কৰিম 3 পূৰণ 5x 3 5 গুণ 15 x টো লগত থাকিবই প্লাস 3 2 গুণ 6 ইকুৱেল চিন বহাম 2 6 গুণ 12 x টো লগত থাকিবই মাইনাস 2 2 গুণ 4 পিছৰখিনি কৈ যাও ধুনিয়াকে x টকা কিটা ওচৰলে লৈ আহো 15x টো 15x এ আছে মাইনাস যেহেতু 12x টো হুফালে আছে বাওফালে আনিলে মাইনাস চিন বহিব যেহেতু ইয়াত প্লাস আছে মাইনাস 12x ইকুৱেল টু -4 টো -4 এ আছে আৰু এফালে +6 আছে হুফালে আহিলে কি হ'ব -6 হ'ব 15x পৰা 12x গলে 15 পৰা 12 গলে কিমান 3x টো লগত থাকিবই 3x ইকুৱেল টু -4 আৰু -6 -4 আৰু -6 মাইনাসে মাইনাসে কি হয় প্লাস হয় 6 4 যোগ কৰা 6 4 যোগ কৰিলে কিমান পাম 10 পাম 6 ডাঙৰ না 4 ডাঙৰ মাইনাস প্লাস বাদ দিয়া 6 ডাঙৰ না 4 ডাঙৰ 6 ডাঙৰ ডাঙৰটো আগত কি চিন আছে মাইনাস চিন আছে গতিকে -10 এটা আমি এনেকেও কৰিব পাও -4 -6 মাইনাসটো আমি কমন ললো কমন লৈ কি থাকিলে 4 যোগ 6 থাকিলে 4 যোগ 6 কিমান 10 মানে বুজি নাপালে এনেকেও মানে হে বুজিব পাৰা আৰু 3x equal to -10 পালো x ৰ মানটো উলিয়াব লাগে x টো ইয়াত ৰাখি দিলো x টো 3 লগত পূৰণ হৈ আছিল এফালে আহিলে কি হ'ব হৰণ হ'ব x equal to কি পালো -10/3 পালো সহজ বহুত সহজ হয় না এতিয়া আমাক কোৱেশ্যনটোত আকৌ ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিবলৈ দিছে তাৰ মানে x ৰ মানটো এই ইকুৱেশ্যনটোত এই সমীকৰণটোত বহাই পেলাই এই সমীকৰণটো প্ৰকৃততে x ৰ মানটো হয় নে নহয় হেতু আমাক ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে গতিকে x কত আছে ইয়াত আছে আৰু ইয়াত আছে x 5 ৰ লগত x টো পূৰণ হৈ আছে আমি 5 ৰ লগত এটো পূৰণ কৰিম 6 ৰ লগতো x টো পূৰণ হৈ আছে 6 ৰ লগতো আমি এই মানটো পূৰণ কৰিম তাৰপা আমি 3/2 পাম নে নাপাম চাম তাৰপা একো সৰল কৰিম যি কৰিবলৈ দিয়া আছে এইবিলাক কৰিম বাওফালে আছিলে 5x + 2 divided by 6x - 2 আমি x ৰ মান কিমান পাইছিলো x equal to -10 divided by 3 পাইছিলো গতিকে x ৰ ভ্যালুটো আমি ইয়াত বহাই চাম আহাচোন x ৰ ভ্যালুটো বহাও 5 ৰ লগত x টো পূৰণ হৈ আছে গতিকে 5 * -10 divided by 3 টো আমি পূৰণ কৰিলো প্লাস 2 সেম 6 ৰ লগত আমি পূৰণ কৰিলো -10 divided by 3 - 2 ঠিক আছে ইয়ালৈকে বুজি পাবলগীয়া কি আছে একো নাই অকল x ৰ মানটো আমি x ৰ জায়গাত বহাই দিছো ইকুৱেল এটা আছে পূৰণ চিন এটা আছে যোগ চিন ইয়াতো এটা আছে পূৰণ চিন এটা আছে বিয়োগ চিন পূৰণ আৰু যোগ থাকিলে পূৰণ আগত কৰিব পূৰণ আৰু বিয়োগ থাকিলে মুঠতে পূৰণ আগত কৰিব যোগ বিয়োগ যিয়ে নাথাকক পূৰণটো আগত কৰিব গতিকে আমি পূৰণটো আগত কৰি লওঁ প্ৰথমতে এই চিনডাল আগত বহাই লওঁ
এতিয়া আমি ওপৰৰ অংশটো কৰোঁ তাৰপিছত আমি তলৰ অংশটো কৰিম 5ৰ লগত 3 ভাগৰ -10টো পূৰণ হৈ আছে 5টো ওপৰত আছে 5ৰ তলত 1 এটা আছে বুলি আমি জানো কিন্তু এই 1টো বহাব নালাগে মই তোমালোকে বুজি পাবৰ কাৰণেহে বহাই দিছোঁ 5 10 গুণ কিমান 50 মাইনাছ চিনটোতো আমি এৰিব নোৱাৰো থকা বস্তুটো মাইনাছ ডিভাইডেড বাই 1 3 গুণ কিমান 3 যোগ 2 আমি এতিয়া অকল এই অংশটো কৰিলো এই অংশটো কৰি কি পালো -3 ভাগৰ 50 পালো +2 টো +2 এ বহালো এতিয়া আমি এই তলৰটো কৰিম দেই এই তলৰটো কৰিম এতিয়া ওপৰটো কৰিলো তলৰটো চোৱা তলৰটো ঠিক তেনেদৰে 6 তলত কি আছে 1 এটা আছে না এতিয়া চোৱাচোন প্ৰথমতে কাটকুট যাব নেকি চোৱাচোন এই 6 টো ওপৰত আছে 3 টো তলত আছে 3 এ 6 যদি কাটিয়ে দিব পাৰি কাটি দিম কাটি দিলে আমাৰ কাৰণে বহুত ভাল সহজ হয় নাই বাৰু 2 10 গুণ কিমান 20 যেটো মাইনাস চিহ্নটো আছে 1 3 গুণ কিমান 3 সৰি 1 3 গুণ 3 নহয় 1 গুণ কিমান 1 1টো আমি তলত কিয় বহাম নবহাও 1টো বহোৱা নবহাও একে হয় না -2 এখিনলৈকে বুজি পালা প্ৰথমতে আমি লেফট হ্যান্ড সাইড বহালো লেফট হ্যান্ড সাইড বহাই আমি x ৰ জায়গাত x ৰ ভ্যালু কিটা বহাই দিলো x ৰ ভ্যালু কিটা বহাই আমি সিম্পলিফাই কৰিলো সৰল কৰিলো পূৰণটো পূৰণ কৰিলো হৰণটো হৰণ কৰিলো কাটকুট জাটো কাটকুট কৰিলো কাটকুট কৰি আমি কি পাইছো এই কোণ পাইছো ইয়াৰ পৰা আমি আকৌ সিম্পলিফাই কৰিম কেনেকৈ কৰিম ইকুৱেল টু প্ৰথমতে এই চিনডাল বহাই লোৱা নহলে খেলিমেল লাগিব এডাল চিন বহোৱা ওপৰটো ফাৰ্স্ট কৰি লম ওপৰটো ভগ্নাংশ যোগ বিয়োগ আছে ভগ্নাংশ যোগ বিয়োগ থাকিলে কি হয় এই দুই তলত 1 এটা আছে বুলি একটোটো আছে আমি মানে মনতে ভাবি লৈছো 1 এটা আছে 3 আৰু 1 ৰ লসাগু 3 3 3 এ 3 এবাৰ গল হৰণ কৰিম 3 এ 3 এবাৰ গল 1 50 50 মাইনাস চিহ্নটো মাইনাস থাকিলে ইয়াত কি চিহ্ন আছে যোগ 1 এ 3 হৰণ কৰিলো 3 বাৰ গল 3 দুগুণ কিমান 6 প্ৰথমতে হৰণ কৰো তাৰপা ওপৰটো লগত পূৰণ কৰো ওপৰ কোণ হল তলৰ কোণ চোৱা -20 -2 মাইনাসে প্লাস 20 আৰু 2 প্লাস কৰিলে হ'ব 22 ডাঙৰটো আগত কি চিন আছে মাইনাস গতিকে মাইনাস চিন দিলো ঠিক আছে ইয়ালৈকে বুজিলো নেক্সট ইকুৱেল টু এডাল চিন আগত আমি বহাই লওঁ তাৰপা আমি তলতটো কৰিবলগীয়া একো নাই -22 টো বহাই দিলো ওপৰত কৰিবলগীয়া আছে -50 + 6 মাইনাসে প্লাসে কিমান -50 ৰ পৰা 6 গলে কিমান 44 বুলি আমি জানো ডিভাইডেড বাই 3 চিনটো কি বহিব 50 ডাঙৰ না 6 ডাঙৰ 50 ডাঙৰ যোগ মানে চিনটো বাদ দিলে 50 ডাঙৰটো আগত কি চিন আছে মাইনাস ঠিক আছে ইজি হয় এতিয়া ওপৰটো মাইনাস চিন তলটো মাইনাস চিন মাইনাসে কাটি দিলো মাইনাস নাই 44 ডিভাইডেড বাই 3 বহালো এই চিনটো আমি অটৰাই দিম এই চিনটো অটৰাবলৈ কি কৰিব লাগিব পূৰণ চিন কৰিব লাগিব আৰু তলৰ সংখ্যাটো ভগ্নাংশ হিচাপে ভাবুচোন 22 তলত কি আছে 1 এটা আছে এভাগৰ 22 এতিয়া কি হ'ব 22 ভাগৰ 1 সহজ বহুত সহজ হ'ব মাইনাসটো যেহেতু অটৰালোৱে এতিয়া চোৱাচোন আমি জানোৱে আমি যেহেতু চুকা ল'ৰা ছোৱালী 22 এ 44ক দুবাৰ যাব 22 এ 44ক কেইবাৰ যাব দুবাৰ যাব কাটি দিলো কিয় আমি আকৌ এইবোৰ পূৰণ চন কৰি থাকো যদি কাটিয়ে দিব পাৰি ওপৰত কি থাকিলে 2 এগুণ 2 তলত কি থাকিলে ইয়াতো এবাৰহে 22 এ 22ক এবাৰ গল 3 এগুণ 3 ভাগৰ 2 পাই গলো সহজ হয় না নিশ্চয় সহজ হয় ইয়াত আনসাৰটো কিমান আছিল 3 ভাগৰ 2 আছিল আৰু আমি 3 ভাগৰ 2 পাই গলো ইমানে